অ' কেকাই ইমানকৈ অপমান পাম বুলি কিন্তু সপোনতো ভবা নাছিলোঁ দেই। তাকেহে ময়ো ভবা নাছিলোঁ। মই আকৌ ইমান আকৌ পৰা জুই বুলি ভবা নাই নহয়। শইকীয়া ভনীয়েকক শইকীয়া কিমান ঠাণ্ডা মুণ্ডা। মই আকৌ তেনেকুৱা বুলি জনা হ'লে তোক কেতিয়াও নিনিলোঁ হয় শইকীয়া ঘৰলৈ। বহুত সাংঘাতিক ছোৱালীজনী। মই ভয় লাগি গ'ল দেই। মই আৰু পটককৈ ছোৱালী চাবলৈ নাযাওঁ। নাই এইবাৰ গ'লে মানে ভালকৈ চাই চিতিহে যাব লাগিব ভাল ছোৱালী চাবলৈ। প্ৰথমজনী ছোৱালী চাবলৈ গৈছোঁ, প্ৰথমজনী ছোৱালীয়ে এনেকুৱা কৰি দিলে। তাকেহে মই এতিয়া শইকীয়াৰ লগত কথা পাতিবলৈও লাজ লকাৰ ৰকম লাগিছে। লাজ বাৰু সিহঁতৰহে লাগিব লাগে, কিন্তু মোৰে বেয়া লাগিছে। সঁচা কথা হৈছোঁ দেই। যি ৰকম তোক গেন্ধেলা বুলি কৈ দিলে তাই, নিজকে কি বুলি ভাবে তাই? তাকেহে মোক কেনেকৈ গেন্ধেলা বুলি কৈ দিলে। তেনেকৈ ক'ব নালাগে নহয়। কৈছে কি বোলে হৃতিক ৰোশনৰ নিচিনা ল'ৰাহে ভাল লাগে বোলে, মোৰ নিচিনা বোলে গেন্ধেলাটোক ভাল নালাগে বুলি কৈছে। ধেমালি বস্তু নহয় এজনী ছোৱালী। যিখন ঘৰলৈ যাব তালফাল লগাই দিব তাই। তাকেহে দেই, বৰ বেলেগ ডেঞ্জাৰ ছোৱালী সেইজনী। বাদ দে এজনী ছোৱালী একদম কেঞ্চেল কৰিছোঁ। একদম উঠুৱাই খেলিলেও আমাক। কেঞ্চেল কৰিছোঁ মানে দূৰতে সেৱা। হয়ো এইবোৰ একদম মোক প্ৰথমতে শইকীয়াবাই কৈছিলে আকৌ ছোৱালীজনী অলপ চোকা বিধৰ বোলে, আপুনি বোলে আগতীয়াকৈ চাই যাবহি। মই আকৌ ভাবিলোঁ কিহনো কিটো বোলো, এনেই কৈছে ছেকেণ্ড বোলো আৰু ছোৱালী মানুহ এনেও অকণমান মুখখন হেৰি থাকেই, এনেকুৱা ধৰণৰ বুলি ভবা নাই নহয়। চোকা মানে সেইকুৱা একোৱা জুই। য়োগা অলপ কৰি লওঁ পাই। মই বহুত দিন য়োগা কৰাই নাই ইয়ালৈ অহাৰ পৰা। গাঁৱলৈ অহাৰ পিছত মোৰ চব ৰুটিনবোৰ খেলি মেলি হৈ গৈছে। ফিগাৰটো মেইনটেইন কৰি থাকিব লাগিব ন, এনেকৈতো নহ'ব। তেনেকৈ হ'লেতো মোৰ মতি হৈ যাম ন। সেই মোক চাবলৈ অহা সেই গেন্ধেলাটোৰ ৰকম নামটো কি আছিলে, ঘন নে কি, সেইটো লিখা গেন্ধেলা হৈ যাম আকৌ। কি কৰিছা? চুনুকণ মই য়োগা কৰিছোঁ। য়োগা কৰিব লাগে, তুমিও শিকিব লাগিছিলে মোৰ লগত। য়োগা বহুত ইম্পৰ্টেণ্ট হয়, তেতিয়াহে ফিগাৰটো তোমাৰ মেইনটেইন হৈ থাকিব, বেমাৰ চেমাৰ নহয় আৰু। আমাৰ স্কুলত শিকাই নহয় য়োগা। মই ভালেই পাওঁ কৰি বাৰু দেই, বেয়া নাপাওঁ। কিমান ধুনীয়া য়োগা কৰিম চাবা হা। ৱাও মজা হৈছে। 1 2 3 4 5 ৱাহ ইমান ধুনীয়াকৈ কৰিছে টিনাপিয়ে য়োগাটো। এতিয়া ৰিলেক্সিং পজত আহি গৈছোঁ। এই টিনাপি তুমি সেই সূৰ্য নমস্কাৰ কৰিব জানা নাই? জানোতো, দেখাইছোঁ ৰ'বা। চাবা হা, এনেকৈ বেণ্ড হৈ গৈ থাকিব লাগিব। এনেকৈ বেণ্ড হৈ গৈ থাকিব লাগিব। ইয়াতকৈ নোৱাৰি আৰু। ৱাহ ইমান ধুনীয়াকৈ কৰে টিনাপিয়ে য়োগা, সেইকাৰণে ফিগাৰটো স্লিম আকৌ। সূৰ্য নমস্কাৰটো কৰিলে বহুত ভাল, গম পাইছানে, বডিটোৰ কাৰণে। আৰু তোমাৰ য়োগা কৰিলে গেছ চেছৰ প্ৰব্লেমো নহয়। আমাৰ ডাঙৰ মানুহৰ গেছ হয় যে, সেইবিলাক প্ৰব্লেম নহয়। ৰাতিপুৱা শুই উঠি যদি য়োগা অলপ কৰা হয় নহয়, তেতিয়া একদম মানে গাটো ভাল লাগি থাকে দিনটোলৈ, গম পাইছা। মই তোমাৰ পৰা শিকিবহে লাগিব। ৰাতিপুৱা সোনকালে উঠিবা, মই তোমাক শিকাই দিম হা। এইজনীয়ে মোৰ নাক কাণ কাটিলে আৰু বুজিছা টিনাই। এতিয়া মই হৰমোহন কাইলৈ ফোন এটা কৰিবলৈ সাহস হোৱা নাই, সঁচা কথা কৈছোঁ। ইমান বেয়া লাগিছে নহয়। ল'ৰাজন আহিছিলে, তাক একদম গেন্ধেলা চেন্ধেলা কৰি যিখনহে অপমান কৰিলে ঐ। আপোনাক মই প্ৰথমতে কৈছিলোঁ কিবা এটা কৰাৰ আগত ভালকৈ সুধি পুচি ল'ব। তাইক নোসোধা নেমেলাকৈ আপুনি দৰা মাতি থৈ আহিছে আৰু। আপুনিও ভালখন কৰে আৰু দেই। মইনো কেনেকৈ জানো ইমান বেয়া ব্যৱহাৰ কৰিব বুলি। মুখখন চোকা, মই ভাবিছোঁ নতুন মানুহক যি টি নক'ব চাগে। যেনেকুৱাখনহে কৰিলেও মোৰ মানে সন্মান মাটিত মিহলি হ'ল আৰু। আপুনি ফোন এটা কৰিব হৰমোহন কাইলৈ বুলি, বেয়া চেয়া নাপাব। আমি লগাই দিয়া নাই নহয় তাইক বেয়াকৈ ক'বলৈ, তাই তেনেকুৱাই বুলি। তাই তেনেকুৱাই, তাই মানে সেই সৰু ছোৱালী নেকি বাৰু এনেকুৱাখন কৰি থাকে যে। আগৰ পৰাই দেখোন জানেই তাই খংটো কথা কৰা, খং এটা আছে বুলি। মোৰ লগত কাজিয়া কৰি এবাৰ সেই বাকচ এটা মৰিয়ে একদম সেই টুকা পেলাই পেলোৱা নাই। তাৰপিছত আকৌ সেই কাজিয়া লাগি পেলাই ৰঙালাও এটা একদম পাকঘৰত আছিলে, তাই এখন লৈ গোটেই একদম এই থেতালি পেলালে গোটেই ৰঙালাওটো পিচ পিচ কৰি পেলালে। মই কৈছোঁ নহয় খঙৰ চোতাত। এনেকৈ হ'লে কেনেকৈ খাব তাই ভাত? লোকৰ ঘৰলৈ গৈ পেলাই কেনেকৈ ভাত খাবই? সেইটোহে ক'ব নোৱাৰিছোঁ দেই। এইবিলাক কি আকৌ? মোক শাহুমাই কৈছে বোলে পাকঘৰতে বোলে থৈ দিয়া আছে বস্তু কেইপদমান, সেইকেইটা বস্তুৱে বোলে কিবা আজি আঞ্জা এখন বনোৱা। ইয়াত আহি দেখিছোঁহি মাছ। মইতো মাছ নালাগে একোৱেই বনাব নাজানো। বনোৱাৰ ভিতৰত অকল মেগী বনাব জানো আৰু বইল ডিম বনাব জানো। মই তাৰ বাদে একোৱেই নাজানো নহয়। মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। মই অকল ফ্ৰাই মাছহে হাতেৰে চুওঁ, কেঁচা মাছ আজিলৈকে হাতেৰে চুইয়ে পোৱা নাই। ইমান কেঁচেমা গোন্ধাই। ঘৰত সদায় মায়ে পেটু বাচে, মায়ে চাফা চিকুণ কৰে, দেউতাই পিচ পিচ কৰি কাটে, তাৰপিছতে ফ্ৰাই হয়। ফ্ৰাই হোৱাৰ পিছতে মই ভাতৰ লগতহে খাওঁ। মই কেঁচা মাছ চুব নোৱাৰোঁ দেই। এইডাল ইমান ডাঙৰ মাছ মই কাটি ল'ম নেকি? আৰু মই বনাবও নাজানো। ইমান সোপা চব্জি থৈ দিছে সোপা। পেটুকণে আকৌ কিনো চিলি ফিছ বনাবলৈ কৈছে মোক। মই সেইবোৰ নাজানো পাই। নৰ্মেল মাছ ফ্ৰাই কৰিবকৈ নাজানো, আকৌ কিহত চিলি ফিছ বনাওঁ মই।
আজি তাৰমানে ধৰা পৰিম আৰু একো বনাব নাজানো বুলি মই কি কওঁ বাৰু জমেট'ৰ পৰাই অৰ্ডাৰ দি দিওঁ নেকি চিলি ফিছ তেতিয়া গম নাপাব একো অ' মোনা চব যোগাৰ কৰি দিছোঁ আজি চিলি ফিছ খোৱাবা আৰু দেই খুৱাব লাগিব কিয়নো নোখোৱাম খালি হেৰি নহয় মাছটো কাটি দিব লাগিছিলে বাকলি চাকলি মই কেনেকৈ গুচাওঁ ন হে মাছটো তোমাক কাটিবলৈ দিয়া নাই নহয় মই কাটি বাচি দিম মই সেইকাৰণে আহিছোঁ এতিয়া বাকলি গুচাই গোটেই হেৰি চেৰি পেটু চেটু উলিয়াই চাফা চিকুণকৈ ধুই দিম তোমাক তুমি বনাবহে লাগে হয় নেকি মই ভাবিছিলোঁ বোলো গোটা মাছটো মোক কাটিবলৈ দিছে নেকি আকৌ বোলে সেই ডাঙৰ কুন্দা এডাল আছে মই বাহিৰত কাটি আনোগৈ ৰ'বা পেটু চেটু আঁতৰাই দিম বাৰু পেটু ভাজি অকণো পাৰিলে বনাই পেলাবা আজি খালি ধুনীয়াকৈ বনাবা দেই আমাৰ মায়ে মানে চিলি ফিছ খাই বৰ ভাল পায় আজি বহুত আশা কৰি আছে একদম বোৱাৰীয়ে বনোৱা একদম চিলি ফিছ খাব বুলি বহুত দিন সেই মাছ মাংসও তেনেকৈ খোৱা নাই তুমি হেৰি কিবা ব্ৰত কৰি আছা বুলি কৈছিলা যে সেইকাৰণে এতিয়াহে খাম আৰু ধুনীয়াকৈ মজা লাগিব ন ভালকৈ বনাব লাগিব মই লৈ যাওঁ মাছটো দেই ধুনীয়াকৈ কুটি বাচি আনোগৈ যোৱা थोड़ा सा प्यार हुआ है थोड़ा है बाकी अब तो दिल दे ही सुके अब तो दिल दे ही सुके কি হ'ব বাৰু মোৰ যে ভয়হে লাগিছে মোক কি হ'ব আজি মই ধৰা পৰি যাম নহয় মই যে একো বনাবলৈ নাজানো বুলি এটা কাম কৰোঁ মনে জমেট'তকৈ অৰ্ডাৰ দিমগৈ যাওঁ পিছফালে দিনে আহিবলৈ ক'ম ডেলিভাৰী বয়টো তাৰপিছত এই মাছখিনি ক'ৰবাত কিবা এটা দিহা লগাব লাগিব কাৰোবাক দি দিম ৰাস্তাই দিহা মানুহক আজি বাৰু জমেট'ত অৰ্ডাৰ দি যেন তেনে বাচিম কেতিয়াবাতো মোৰ প্ৰব্লেম হৈ যাব কি হ'ব বাৰু মইতো ধৰা পৰিবলৈ হ'লে বহুত বেয়াকৈ লাজ পাম আৰু বহি বহি খাওঁ বুলি ভাবিব একো এটাত যে বনাব নাজানো মই কেনেকৈ কি হ'ব বাৰু মোৰ ভাবা ইমান দিনলৈ নিজৰ এইটো লুকুৱাই ৰাখিম যে মই একোৱেই বনাব নাজানো বুলিকে ৱাহ ইমান ধুনীয়াকৈ বনালে নে হেৰিয়ে আমাৰ মানুহজনীয়ে খালি এইটো চিলি ফিছ নহয় এইটো এই চিলি ৰ'ষ্ট বনালে দেখোন তন্দুৰী ফিছ একদম দেখোন ৰেষ্টুৰেণ্ট ষ্টাইলত আৰু মানুহজনী ইমান পৰিপাটি গেছটো জ্বলোৱা নজ্বলোৱা একো চিন চাবেই নাই পাকঘৰটো অকণো লেতেৰাই হোৱা নাই বৰ লক্ষী মানুহ দেই এজনী মই বহুত ভাল মানুহ এজনী পালোঁ দেই ইমান ধুনীয়া ধুনীয়া বনাব জানে গেছ চেছো লেতেৰা নহয় পাকঘৰো লেতেৰা নহয় কি মজাকৈ হৈ আছে চিকচিকীয়া কিন্তু মই এবাৰ কৈছিলোঁ যে চিলি ফিছ মায়ে ভাল পায় মাৰ কাৰণে চিলি ফিছেই বনাবা কিন্তু তাই যে তন্দুৰী ফিছ বনাই দিলে কথাটো কি বাৰু বা যিয়ে হওক খাই ভালেই লাগিব বাৰু দেই মই অথনি মাছটো হেৰি কি বুলি কয় কাটিহে দিছিলোঁ জইন কেনেকৈ কৰিলে আৰু ক'ব নোৱাৰি শলা চলা দি পেলাই জইন কৰি দিলে চাগে মাছটো গোন্ধটোও মজা আহিছে দেই একদম পূৰা ধাবা ষ্টাইল আৰু মজা মজা খানা খাবলৈ পাম তাৰমানে মই বিয়া পাতি মোৰ লাভেই হৈছে আৰু দেই পেটু মজা মজা খানা খাই যাম দা মোনাৰ হাতেৰে আজি মাছ খাম অহা সপ্তাহত মোনাৰ হাতেৰে চিকেন খাম চিকেন তন্দুৰী পোলাও বিৰিয়ানী চব বনাব জানে চাগে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে ছাৰ্ভটোও কৰিব জানিছে দেখিছানে বাৰু ইমান ধুনীয়াকৈ সজাইছে নহয় বন্ধুসকল দেখিছে মোৰ মানুহজনী কিমান টেলেণ্টেড আজি একদম তন্দুৰী ফিছ বনাইছে খাবা দেওবাৰ আজি মজা হ'ব খানাটো আপোনালোকৰ আজি খানাটো কিহেৰে কমেণ্টত জনাবলৈ নাপাহৰিব দেই বন্ধুসকল আৰু খণ্ডটি কেনেকুৱা পালে সেইটোও জনাব লাইক কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিব দেই তেতিয়াহে খণ্ডবিলাক লগে লগে চাবলৈ পাব অহা খণ্ডটো চাবলৈ নাপাহৰিব দেই অহা খণ্ডত তন্দুৰী চিকেন বনাব আমাৰ মানুহজনীয়ে